নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ওঠৰ কোনোবা অংশত তিল আছে নেকি? নতুবা আপোনাৰ সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা জানিবলগীয়া ব্যক্তিৰ ওঠৰ যদি তিল আছে, তেতিয়াহ'লে তেওঁলোকৰ ব্যক্তিত্ব যদি আপুনি জানিব বিচাৰিছে, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আৰু গোপনীয় কিছুমান কথা যদি জানিব বিচাৰিছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ ভিডিঅ'ত আমি ওঠত তিল থকা ব্যক্তিৰ কিছু গোপন ৰহস্যৰ বিষয়ে জনাম। তেনে ব্যক্তিসকল কেনেধৰণৰ হয়, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আৰু গোপনীয় কথাবোৰ কেনেধৰণৰ হয়, আপুনি তেওঁলোকৰ সেই ওঠৰ তিলৰ পৰাই জানিব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ প্ৰতিদিনে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি কাৰোবাৰ ওঠত তিল থাকে, তেনে ব্যক্তিসকলে অতি সহজতে অতি সোনকালে সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰে, সকলোকে মোহাব পাৰে। গতিকে যদি কাৰোবাৰ আছে, তেতিয়াহ'লে সেই প্ৰতিভা তেওঁলোকৰ ভিতৰত নিশ্চয় আছে। এতিয়া আমি পোনপ্ৰথমে জনাইছোঁ, যদি ওঠৰ তলৰ অংশত তিল থাকে, তেতিয়াহ'লে তেনে ব্যক্তিসকল কেনে হয়। যদি কাৰোবাৰ ওঠৰ তলৰ অংশত তিল থাকে, তেতিয়াহ'লে তেনে ব্যক্তিসকল খুব কৰ্মত নিপুণ হয়। তেওঁলোকে একেটা কাম খুব গুৰুত্ব দি কৰাৰ বাবে কৰ্মত তেওঁলোকৰ নিপুণতা আহে আৰু কৰ্মক্ষেত্ৰত লোকপ্ৰিয় হৈ পৰে। সকলোৱে কৰ্মক্ষেত্ৰত খুব ভাল পায়, কৰ্মক্ষেত্ৰত সকলোৰে পৰা মৰম চেনেহ লাভ কৰে। লগতে যদি ওঠৰ তলৰ অংশত তিল থাকে, তেতিয়াহ'লে তেনে ব্যক্তিসকল খুব সাহসী হয়, চতুৰ হয় আৰু খুব কষ্ট কৰা ব্যক্তি হয়। গতিকে যদি কাৰোবাৰ আছে, তেতিয়াহ'লে তেনে ব্যক্তিসকলৰ ভিতৰত এনেধৰণৰ কিছু স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব নিশ্চয় আছে আৰু খুব দায়িত্বশীল হয়। যিকোনো কাম কৰিবলৈ তেওঁলোকে দায়িত্ব লৈ কাম কৰা দেখা যায় আৰু এনে ব্যক্তিসকলে ঘূৰি ফুৰি খুব ভাল পায়। লগতে ইচ্ছা শক্তিও প্ৰবল হয়। গতিকে ঘূৰি ফুৰি খুব ভাল পায়, ইচ্ছা শক্তিও প্ৰবল হয়। যদি কাৰোবাৰ ওঠৰ তলৰ অংশত তিল আছে, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আৰু স্বভাৱ চৰিত্ৰ তেওঁলোকৰ ভিতৰত নিশ্চয় থাকিব। যদি আপোনাৰ আছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ পিছত জনাইছোঁ, যদি আপোনাৰ ওঠৰ সোঁফালে তিল থাকে, তেতিয়াহ'লে কেনে হয়। ওঠৰ সোঁফালে তিল থকাটো শাস্ত্ৰত তেনে ব্যক্তিসকল খুব ভাগ্যৱান। লগতে এনে ব্যক্তিসকলে জীৱনসংগীক খুব মৰম চেনেহ কৰে। লগতে দুয়োৰে সম্বন্ধত যথেষ্ট বুজাবুজি থাকে, ইজনে সিজনক ভালদৰে বুজি উঠা দেখা যায় আৰু যিকোনো কাম সদায় ইজনে সিজনৰ সন্মতি লৈহে কৰা দেখা যায়। ইয়াৰ উপৰিও যদি কাৰোবাৰ ওঠৰ সোঁফালে তিল থাকে, তেতিয়াহ'লে তেনে ব্যক্তিসকলে ভাগ্যতকৈ কৰ্মৰ ওপৰত বেছি গুৰুত্ব দিয়ে। গতিকে ভাগ্যৰ ফলবোৰ লাভ কৰিব, সেইটো নাভাবি তেওঁলোকে কৰ্ম কৰি গৈ থকা দেখা যায়। আৰু যদি ওঠৰ সোঁফালে তিল স্পষ্ট হয়, তেতিয়াহ'লে তেওঁলোকে সদায় খুব সুস্বাদু ভোজন গ্ৰহণ কৰিব বিচাৰে। যিকোনো খাদ্য খোৱাৰ ইচ্ছা তেওঁলোকৰ নাথাকে আৰু সাজপাৰ খুব পচন্দ থকা সাজপাৰহে তেওঁলোকে কিছু ক্ৰয় কৰা দেখা যায়। বিশেষকৈ কিছু দামী সাজপাৰ, দামী খাদ্য গ্ৰহণ কৰে আৰু তেনেধৰণৰ সাজ পোছাক ক্ৰয় কৰা দেখা যায়। কৰ্মত সকলোৰে সৈতে এওঁলোক মিলিব পাৰে। গতিকে যদিও কাম বন কৰা এওঁলোকক মাজে সময়ে কিছু কমাই দিয়া দেখা যায়, কিন্তু যিখিনি কাম কৰে এওঁলোকে কৰ্মত সকলোৰে প্ৰিয় হৈ পৰে। গতিকে যদি আপোনাৰ ওঠৰ সোঁফালে তিল আছে, এনেধৰণৰ ব্যক্তিত্ব, এনেধৰণৰ স্বভাৱ চৰিত্ৰ আপোনাৰ ভিতৰত নিশ্চয় আছে। যদি আছে, কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ পিছত যিসকল ব্যক্তিৰ তলৰ ওঠৰ প্ৰায় সোঁমাজত, অৰ্থাৎ তলৰ ওঠ বা ওপৰৰ ওঠৰ যদি সোঁমাজত তিল থাকে, তেতিয়াহ'লে তেনে ব্যক্তিসকলে সোনকালে যিকোনো কথাত আৱেগিক হৈ পৰা দেখা যায়। যদি কোনোবাই কিবা কথা খঙেৰে কয়, তেতিয়াহ'লে তেওঁলোকে সোনকালে কান্দি দিয়াও দেখা যায়। গতিকে যদি আপোনাৰ ওঠৰ ঠিক সোঁমাজত তিল আছে, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত নিশ্চয় আছে। লগতে যিকোনো কথা বহু সময় আৰু বহুদিন এওঁলোকে একেটা কথাকে বাৰে বাৰে চিন্তা কৰি থকা দেখা যায় আৰু একেটা কথা ভাবি এওঁলোকে কিছু মন মাৰি থকাও দেখা যায়। কিন্তু এওঁলোকৰ প্ৰতিভা বহুত থাকে। এওঁলোকে বিভিন্ন কাম কৰি বিভিন্ন প্ৰতিভাৰে সমাজত লোকপ্ৰিয় হৈ পৰে। সমাজৰ যিকোনো ক্ষেত্ৰত সদায় এওঁলোকক এক্টিভ হৈ থকা দেখা যায়। সামাজিক কাম বনত তেওঁলোকৰ কিছু গুৰুত্বতা বেছি থাকে। এওঁলোকে ঘৰতকৈ সমাজৰ কাম বেছি কৰিব বিচৰা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও এনে ব্যক্তিসকল
খুব ৰোমান্টিক হয়। গতিকে যদি আপোনাৰ ওঠৰ ঠিক সোঁমাজত তিল আছে তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব, এনেধৰণৰ স্বভাৱ চৰিত্ৰ আপোনাৰ ভিতৰত নিশ্চয় আছে। যদি আছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।